মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি অসম জাতীয় বিদ্যালয়ৰ ক্লাস 2 ইংৰাজী পাঠ্যপুথিত থকা লেসন নাম্বাৰ হৈছে 21 আৰু কিতাপৰ পেজ নাম্বাৰ হৈছে 44 আৰু পাঠৰ নাম হৈছে মাউন্টস ইন এ ইয়াৰ। মাউন্টস মানে হৈছে মাহবৰ, ইন এ ইয়াৰ, ইয়াৰ মানে হৈছে বছৰ, মানে এই বছৰত মাহবৰ। এইখন এখন ধুনীয়া কবিতা হয়, ধুনীয়া পোয়েট্ৰি হয়। এইখন প্ৰথমে মই এবাৰ পঢ়ি দিছো, তাৰ পিছত মই ইয়াৰ অসমীয়া অৰ্থ কৈ দিম। 30 days has September, April, June and November. Other months have 31, but February is not like anyone. It comes every year with 28, but a leap year gives it an extra date. তোমালোকে এইখন এনেকৈ পঢ়ি পঢ়ি মুখস্থ কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া মই ইয়াৰ অসমীয়া অৰ্থ কৈ দিম। প্ৰথমে কি কৈছে 30 days has September, April, June and November. 30 days মানে 30 দিন, days মানে হৈছে দিন, 30 মানে হৈছে 30, মানে 30 দিন। has মানে হৈছে আছে, 30 দিন কাৰ কাৰ আছে? সেপ্টেম্বৰ মানে সেপ্টেম্বৰ মাহটো 30 দিনীয়া, তাৰ পিছত এপ্ৰিল মাহটো 30 দিনীয়া আৰু জুন মাহটো 30 দিনীয়া, এণ্ড মানে আৰু নৱেম্বৰ মাহটো 30 দিনীয়া, মানে সেপ্টেম্বৰ, এপ্ৰিল, জুন আৰু নৱেম্বৰ এইকেইটা মাহ কেইদিনীয়া? 30 দিনীয়া। তাৰ পিছত আদাৰ মাউন্টস হেভ 31, আদাৰ মানে হৈছে আন, মাউন্টস মানে হৈছে মাহবৰ, মানে আন মাহবৰ, হেভ মানে হৈছে আছে, আন মাহবৰৰ কেইদিন আছে? 31 মানে হৈছে 31, মানে আন মাহবৰ কেইদিনীয়া? 31 মানে 31 দিনীয়া। সেপ্টেম্বৰ, এপ্ৰিল, জুন আৰু নৱেম্বৰ এইকেইটা মাহ বাদ দি আন মাহবৰ কেইদিনীয়া? 31 মানে 31 দিনীয়া। তাৰপিছত বাট ফেব্ৰুৱাৰী ইজ নট লাইক এনিৱান, বাট মানে হৈছে কিন্তু, ফেব্ৰুৱাৰী মানে ফেব্ৰুৱাৰী মাহটো, কিন্তু ফেব্ৰুৱাৰী মাহটো ইজ নট মানে নহয়, লাইক মানে হৈছে নিচিনা, এনিৱান মানে আন কাৰোৰে নিচিনা নহয়, মানে ফেব্ৰুৱাৰী মাহটো আন কোনো মাহৰ নিচিনাই নহয়। ইট কামছ এভৰি ইয়াৰ উইথ 28, ইট কামছ মানে ই আহে, কামছ মানে হৈছে অহা, ইট কামছ মানে ই আহে, এভৰি ইয়াৰ মানে প্ৰতি বছৰে, এভৰি মানে হৈছে প্ৰতি, ইয়াৰ মানে হৈছে বছৰ, মানে প্ৰতি বছৰে, উইথ 28, উইথ মানে হৈছে সৈতে, 28 মানে হৈছে 28, মানে ফেব্ৰুৱাৰী মাহটো প্ৰতি বছৰে কিমান দিন হয়? 28 দিন হয়। বাট এ লিভ ইয়াৰ গিভছ ইট এণ্ড এক্সট্ৰা ডেট, বাট মানে হৈছে কিন্তু, এ লিভ ইয়াৰ মানে হৈছে অধিবৰ্ষ, কিন্তু এটা অধিবৰ্ষ, গিভছ মানে দিয়ে, ইট মানে ইয়াক, এণ্ড মানে এটা, এক্সট্ৰা মানে হৈছে উপৰঞ্চি, ডেট মানে হৈছে তাৰিখ, কিন্তু এটা অধিবৰ্ষই ইয়াক এটা এক্সট্ৰা দিন দিয়ে। তোমালোকে ইয়াত চোৱা, এইটো হৈছে কি? এইটো হৈছে লিভ ইয়াৰ মানে হৈছে কি? অধিবৰ্ষ কেতিয়া হয়? 4 বছৰৰ মূৰে মূৰে কি হয়? অধিবৰ্ষ হয়। এই অধিবৰ্ষত কি হয়? ফেব্ৰুৱাৰী মাহটো এনে 28 দিনীয়া, কিন্তু 4 বছৰৰ মূৰে মূৰে যেতিয়া লিভ ইয়াৰ আহে বা যেতিয়া অধিবৰ্ষ আহে তেতিয়া ফেব্ৰুৱাৰী মাহটো কি হয়? 29 দিনীয়া হয়। কি হয়? 29 দিনীয়া হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইংৰাজী 12 মাহৰ নাম মুখস্থ কৰিবা। প্ৰথমে কি? এইটো হৈছে কি? জানুৱাৰী, তাৰপিছত ফেব্ৰুৱাৰী, তাৰপিছত মাৰ্চ, তাৰপিছত এপ্ৰিল, তাৰপিছত মে', তাৰপিছত জুন, তাৰপিছত জুলাই, তাৰপিছত আগষ্ট, তাৰপিছত ছেপ্টেম্বৰ, তাৰপিছত অক্টোবৰ, তাৰপিছত নৱেম্বৰ, আৰু শেষত কি? শেষত হৈছে ডিচেম্বৰ। তোমালোকে ইংৰাজী 12 মাহৰ নাম মুখস্থ কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে অসম জাতীয় বিদ্যালয়ৰ ক্লাস 2 ইংৰাজী বিষয়ৰ বাকিবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা, নহ'লে মোৰ চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে সেইবোৰ ভিডিঅ' চাবা।
আৰু তোমালোকে মোৰ চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিবা। থ্যাংক ইউ।